তো হ্যাঁ আৰু a new day and a new vlog তো ফাইনেলি ছিকিমৰ পৰা শেষৰটো আৰু 4 নম্বৰ ভিডিঅ'টো লৈ আহিছোঁ আৰু মানে আমি ছিকিম যোনটো উদ্দেশ্য লৈ আহিছিলোঁ সেই উদ্দেশ্যটো আজি পূৰণ হ'বলৈ গৈ আছে আৰু আজি মই যোনটো গেটআপ আছে এই গেটআপটোত মানে জেকেটটোত আছে লগতে তলত 3-4টা লেয়াৰ সোমাই লৈছোঁ কাৰণ আজি মেইনলি বৰফ চাবলৈ যাম আমি তাকো নাথুলা মানে ইণ্ডিয়া চাইনা বৰ্ডাৰত যাম আমি তো মানে বেলেগ এটা ধৰণৰ এক্সাইটমেণ্ট হৈ আছে মানে চবৰে মনত চব ৰেডি হৈ গৈছোঁ আমি আৰু মানে যোনকেইজন আছিলোঁ আমি 14জন যিহেতু গম পাই আগৰ ভিডিঅ'ত কৈছোঁ মই 14জন তো আমাৰ গাড়ীখন আহিছে বেলেগ বেলেগে ভাগকৈ যাম এতিয়া মানে বেলেগ এটা ফিল আৰু প্ৰথমবাৰৰ বাবে বৰফ চাবলৈ গৈ আছোঁ খিৰিকীৰ পৰা চাওকচোন এই মানে কুঁৱলীখিনি চাওকচোন লাহে 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 এই বিল্ডিংটো ঢাক খুৱাই দিছে লাহে লাহে অলপমান মানে 5-10 মিনিট পিছত এই বিল্ডিংটো পূৰা ঢাক খাই যাব চাওকচোন কি ধুনীয়াকৈ লাহে লাহে আহি আছে একদম এইখন হোটেলত আমি 5টা ৰুম লৈছোঁ টোটেল কিন্তু আমাৰ এই ৰুমটো চবতছে লেতেৰা ৰুম কাৰণ চাওকচোন কাপোৰৰ অৱস্থা এনেকৈ ৰাখিছোঁ প্লাছ এইটো এটা বেগ চেক খোলা বিচনা এই চাওক এই অৱস্থা একো মানে চিজিল নাই হা এই চাওক এই এনেকুৱা অৱস্থা হৈছে হা এক্সট্ৰাকৈ মানে সেই মেট্ৰেছ দিছে এই অৱস্থা এনেকৈ পৰিছে চকলেটৰ পেকেট কিবাৰ পেকেট মানে চব অচিছিল এইবিলাক মানে সম্পূৰ্ণ অচিছিল মানে এনেকুৱা অৱস্থা কিয় তুমি চাব আচ্ছা ঠিকে আছে পিডি বেলেগ দিয়ে থাকে গম পাব কোন কেইটা আহিছিল গম পাব কিন্তু জিতেন দা একদম বহুত মানে চিজিল মানুহ হয় কাৰণ মানে সদায় গা ধুই আছে ধুনীয়াকৈ ওলাই আছে একো মানে প্ৰব্লেম দিয়া নাই অকল গোটেইকেইটা ভিতৰত অকল জিতেন দা আমাৰ গা ধুইছে আৰু প্ৰত্যেকটো দিন গা ধুইছে মানে মানুহটো অলপ ভাল লাগে তো সেনেকৈ আৰু এতিয়া মানে গোটেইকেইটা আমি চাওক লেয়াৰ চাওক হেভি লেয়াৰ পিন্ধিছোঁ এয়া দেখ কেইটা লেয়াৰ পিন্ধিছা তলত এইটো মিলি 5টা আচ্ছা জিতেন দা 4টামান আছে আৰু মাফলা চাফলা ধুনীয়াকৈ আছে উৎপল 4টা পিডি চব 4টা তো আমি চবে 4টা লেয়াৰ মই 4টা পিন্ধিছোঁ তো এতিয়া মানে কি লাহে লাহে গাড়ী আহিব গাড়ী অহাৰ পিছত আমি যাম আৰু মানে বাহিৰৰ এই চাওক ফিল্ডটো ৱাও ভাল লাগিছে কিন্তু মানে মেইন কথা হ'ল মানে আজি যদি মানে বৰষুণ দিয়ে তেতিয়া হয় স্ন'ফল পাম যদি বৰষুণ নিদিয়ে তেতিয়াহ'লে মানে কি বৰফ পাম পুৰণা বৰফখিনি খালি স্ন'ফল হোৱাটো মই নিবিচাৰোঁ কাৰণ মানে স্ন'ফল হ'লে গাড়ী ব্লক হয় গাড়ী জাম হয় খেলিমেলি লাগি যাব তো ফাইনেলি আমাৰ গাড়ী আহিছে বোলে তো বলক যাওঁ আৰু এই বেগটো যে মই লৈছোঁ এই বেগটো মানে বহুত কিবা বস্তু আছে মানে মেডিচিন আছে প্লাছ মানে গেছৰ টেবলেট হাগাৰ টেবলেট চব সোমাই দিছোঁ আৰু মানে যিখিনি গৰম সৰু সুৰা কাপোৰ মাফলা চাফলা চব ভৰাই লৈছোঁ আৰু মানে মেইন কথা হ'ল এই কি বুলি কয় ইয়াত মানে বেগটোত লাগে না বেগটোত মানে কি মেইনলি এই মেইন গামোচাখন আছে গামোচাখন মই মেইন জেগাত গৈ দেখাম বলক আমাৰ গাড়ীবিলাক আহিয়ে পাইছে আৰু মানে আমি যাওঁতে প্ৰায় 2-3 ঘণ্টা লাগি যাব কাৰণ ইয়াৰে পৰা হ'ল মানে 55 কিলোমিটাৰ 2-3 ঘণ্টা 4 ঘণ্টাও লাগিব পাৰে কাৰণ মানে আপ প্লাছ আমি একদম বহুত ওপৰত যাম 14,140 ফিট ওপৰত কিমান ঠাণ্ডা হ'ব হিলাই দিব আজি মানে বেলেগ এটা ফিল দিম একদম ঠাণ্ডাৰ যোনটো মেইন ফিল আজিহে পাম তো আমাৰ ছোৱালীকেইটাও ৰেডি হৈ গ'ল ৰেডি ৱাও ধুনীয়া লাগিছে একদম ফটো মাৰিবা না আৰু লিপিকা মুখতে মোৰ দৰে কাপোৰ কিয় পিন্ধা কলা আমাৰ যিহেতু 14জন মানুহ তো 2খন গাড়ী আহিব মানে এখন গ'লে দুখন বলেৰ' তো এখন গ'ল তো বাকী নেক্সট যোনখন আহি আছে সেইখনত মানে আমি এইকেইজন যাম যোনে ভিডিঅ' বনাই একেলগে মানে আমাৰ নিজে মানে ফ্ৰী হৈ যাওঁ আৰু বস্তুটো আমি এইকেইজন যাম বাকী এতিয়া আৰু বৰ্তমান বাজিল 7:30 আৰু 7:30 অৱস্থা এনেকুৱা পৰিৱেশ তো সেয়াই আৰু মানে কালি যোৱা ৰাতিলৈকে মানে পাৰ্মিশ্যন দিয়াই নাছিল বোলে নাথুলা যোৱালৈকে আজি ৰাতিপুৱাহে কনফাৰ্ম হৈছে কিবাকে মানে লাকিলি মানে আজি ৰাতিপুৱা কনফাৰ্ম হৈছে তো ভাল লাগিছে গৈ আছোঁ নাথুলা পাছ আৰু মানে ইনফৰমেশ্যন আৰু এটা পাইছোঁ যে ফুল্লি বৰফ তো বহু অপেক্ষাৰ অন্তত ফাইনেলি আমাৰ এই গাড়ীখন আহি পালে যোনখনত আমি নাথুলা যাম ৰ'ব প্ৰথমতে আগৰ চিটটো লৈ লওঁ ৰ'ব তো ফাইনেলি আমি নাথুলা পাছৰ যাত্ৰা আৰম্ভ কৰিলোঁ ইয়াৰ পৰা 2 ঘণ্টা লাগিব আৰু বতৰ একদম ধুনীয়া হৈ আছে মানে ৰ'দ দিয়া নাই তাৰপিছত এইটো বতৰে বেষ্ট কাৰণ এইটো বতৰ মানে কি এই ঠাণ্ডা ফিলটো পাম নাথুলা পাছত ফাইনেলি গৈ আছোঁ মানে এখন গাড়ী আৰু আগত গ'ল সিখন গাড়ী আগত যোনখন আমাৰ গাড়ী আছিল সেইখন বহুত আগত গ'ল আমি ইমান অলপ দেৰি হ'ল আহোঁতে তেনেকৈ আৰু এতিয়া গৈ আছোঁ বঢ়িয়াকৈ একদম এই চাওক নাথুলা 52 কিলোমিটাৰ বুলি লিখাই আছে ইয়াত তো সেয়াই আৰু আমি ইমান দিনে যিবোৰ জেগা ফুৰিলোঁ একদম MG মাৰ্গৰ আশে পাশে আৰু যিখিনি গেংটকত যিখিনি আছে সেইখিনি কিন্তু আজি অলপ বেলেগ লাইনৰ ফালে গৈ আছোঁ নাথুলা যামতো তো মানে এইবিলাক মানে অফ ৰোডো পাম মানে বেলেগ ধৰণৰ ৰাস্তা পাম আৰু আজি বিশেষকৈ আমি 3টা লোকেশ্যনত যাম প্ৰথম যাম নাথুলা পাছ মানে ইণ্ডিয়া চাইনা বৰ্ডাৰ তাৰপিছত যাম হৰভজন সিং মন্দিৰ এটা বিখ্যাত মন্দিৰ হয় আৰু থাৰ্ডত যাম চাংগু লেক বিৰাট ধুনীয়া এখন এটা লেক হয় তো সেই 3টা লোকেশ্যনে আজি আমাক ফুৰাব এটা কথা মানে যেতিয়া আমি বৰফ পোৱা ষ্টাৰ্ট কৰিম ন মই ইয়াৰ পৰা খিৰিকী খোলা আছে এবাৰ জাপ মাৰি দিম বৰফ তুমি জাপ মাৰিবা নেকি জাপ মাৰি মানে ইয়াৰ পৰা বৰফ দেখাৰ লগে এবাৰ জাপ মাৰি দিম আৰু কি হ'ব গাড়ী গৈ থাকক তালৈকে আগত নাযাওঁ
বৰফত সোমাই থাকিম আমি এইবাৰ মানে মই এটা এস্থেটিক বেগ আনিছিলোঁ চাওক এই বেগটো আপোনালোক দেখুওৱা নাছিলোঁ বাৰু এইটো বেগ আনিছোঁ মানে কি ইয়াত ভিতৰত মানে বহুত কিবা কিবি আছে আৰু গেজেটছবোৰ আছে গেজেটছ মানে সেয়া ট্ৰাইপড পাৱাৰ বেংক চব সোমাই লৈছোঁ ইয়াত দেখিছেনে লাহে লাহে কিন্তু বতৰ সলনি হোৱা দেখিছোঁ আগফালে একো দেখাই নাপায় চাওক এই লাহে লাহে নাথুলাৰ ভাইব আহি আছে কিন্তু যিমান ওপৰত গৈ আছোঁ সিমানে মানে একো ৰাস্তা নেদেখা হৈ গৈ আছোঁ চাওকচোন একদম দেখাই নাপায় সেইটো পাৰটো একো দেখাই নাপায় চাওক গোটেই কুঁৱলী আমি একদম ওপৰত যাম একদম ওপৰত 14,140 ফিট ওপৰত কেনেকুৱা এটা ফিল হ'ব ভাবক ঠাণ্ডা বৰ্তমান বাৰু লগা নাই ইমান কাৰণ গাড়ীৰ ভিতৰত আছে ন ওলোৱাৰ পিছত হাত চাত অৱস্থা নাইকিয়া হৈ যাব কিন্তু নাথুলা গৈ আছোঁ যে নাথুলা ৰাস্তাবোৰ মানে অলপ চেৰাপুঞ্জি টাইপ লাগি আছে কাৰণ টাৰ্ণিং ৱাৰ্ণিং আছে আৰু মানে কি যোনবোৰ মানে মাজে মাজে কুঁৱলী আহি আছে ন মানে ফিল্ডটো তেনেকুৱা আহি আছে কিন্তু দিছ ইজ নট চেৰাপুঞ্জি উই आर गोइंग टू नाथुला पास नहीं हम लोग का क्या पता है हाँ असम हम लोग असम से है ना तो असम इज फेमस फॉर 3 थिंग्स 3 चीज से के लिए बहुत फेमस है एक है चाय पत्ती हाँ सेकंड है वन हॉर्न राइनो जो एक खड़ग का वो राइनो होता है ना एक हॉर्न का हाँ और तीसरा है जुबिन गार्ड हाँ जुबिन का नाम सुना है हाँ सुना है ना वो हम लोग का गॉड है मतलब जैसे यहाँ का मतलब बाबा मंदिर बाबा हम लोग का बाबा हरभजन सिंह मंदिर आप लोग का गॉड है ना तो हम लोग का वैसे जुबिन गार्ड हम लोग का गॉड है समझे वैसे हम लोग को कहते हैं অসমৰ বাহিৰত আহি মানে জুবিনদাৰ পৰিচয়টো দিয়াৰ মানে ফিলে বেলেগ সঁচাকৈ দ্য গড দ্য লেজেণ্ড আৰু এইফালে চাওক গৈ আছোঁ আমি আৰু এইফালে আশে পাশে যোনবোৰ পাহাৰ দেখিছে চবেই লেণ্ডশ্লাইড হৈ মানে খহি পৰিছে আগত এই একদম শিল চিল পৰি তথাপিতো এতিয়া বাৰু লেণ্ডশ্লাইড এনেকুৱা হোৱা নাই একো প্ৰব্লেম পোৱা নাই মাজে মাজে এনেকুৱা সৰু সৰু নিজৰা দেখিবলৈ পাইছোঁ তো সেয়াই এতিয়া গৈ আছোঁ ধুনীয়াকৈ আমি বৰ্তমান যোনটো ৰাস্তাৰে গৈ আছোঁ এই ৰাস্তাটো মানে 1858ত জৱাহৰলাল নেহৰুৱে মটৰ গাড়ী লৈ আহিছিল নাথুলালৈকে ভাবক বৰ্তমান কিন্তু আমি যোনটো লেভেলত আছোঁ সেই লেভেলটো মানে আপোনাৰ 6,000-7,000 ফিট ওপৰত হ'ব মানে বৰ্তমান দেই আমি 14,000 গৈছোঁ ন ইয়াতকৈ ডাবল হ'ব সেয়া আৰু মানে বেলেগ ফিল ওপৰত মানে আপোনালোকে দেখুওৱা নাই ওপৰত একদম বৰফত অলপ কিবা কিবি মানে পৰি আছে অলপ দেখিয়ে ইমান এক্সাইটেড হৈ গৈছোঁ পিছত যেতিয়া মেইন জেগা পাম মানে মই বেলেগ দিনা গুচি যাম নাথুলাৰ কথা বাদেই দিয়ক মই ৰাস্তা চাই পাগল হৈ গৈছোঁ কি বিউটি নেচাৰৰ একচুৱেল বিউটি ন ইয়াত দেখিবলৈ পোৱা যায় আৰু মানে অলপ নামো ৰ'ব বস্তু এটা দেখাম আপোনালোকক বাকীকেইটাই এনে এইফালে হাগামোটা কৰি লওক তেতিয়ালৈকে মই আপোনালোকক এটা বস্তু দেখাই আছোঁ মানে আইচ দেখিছোঁ দেই মই কেদাৰনাথত যাওঁতে আইচ দেখিছোঁ আইচ চুইও পাইছোঁ কিন্তু স্ন' পোৱা নাছিলোঁ স্ন' ফাইনেলি চাওক সেয়া চাওক এই আপুৰুৰ মাজত আহিল এইয়া চাওক স্ন' দিছ ইজ কল হেভেন সৰগত আহিছে যেন লাগিছে আৰু ইমান ওপৰত যাবই আছে আৰু মানে মই বেছি দৌৰা দৌৰি ইমান কৰা নাই কাৰণ অক্সিজেন লেভেল কমি যায় ন সেইকাৰণে আৰু সেই এইখন গাড়ীবিলাক পূৰা গৈ আছে একদম আৰু ইয়াত মানে য'তে ত'তে কেমেৰা ওলোৱা মানা কেমেৰা কাৰণ আৰ্মি অফিচাৰবোৰ থাকে ন বৰ্ডাৰ লাইন হয় মানে ইমান ইজি নহয় যিমান বাৰু দেখাবলৈ চেষ্টা কৰি আছোঁ চাওক আকৌ এবাৰ চাওক সেই পাহাৰখন এয়া আৰু মাজে মাজে মানে যোনবোৰ দোকান পাব এনেকুৱা চাহৰ দোকান কিবা দোকান ইয়াত মানে আপোনালোকে এনেকুৱা মানে নাথুলাত পিন্ধাৰ কাৰণে জেকেট বা বুটছ এইবোৰ পাব এনেকৈ জেকেটছ এইবোৰ চাওক যেনেকুৱা লাগে মানে ভাড়াত পায় আৰু এনেকুৱা জেকেটছবোৰ লৈ ল'ব পাৰে আৰু মানে বুটছো পাব যিহেতু মানে গোটেই বৰফ ন বৰফত খোজকাঢ়াৰ কাৰণে বুটছো পাব সেই বুটছবোৰ 100 টকাকৈ লয় এইবোৰ চাওক বুটছ এইবোৰ মানে ভাড়াত পায় 100 টকা আৰু ইফালে বাথৰুম চাথৰুম কৰি লওক ইহঁতে আৰু ইয়াৰ পৰা এইটো ভিউ মানে এনে মেইনলি মানে যোনটো পিক টাইম এতিয়াও পিক টাইম হয় তথাপি মানে মেইনলি যোনটো মানে পিক টাইম হয় পিক টাইমত এইবোৰ চব বগা হৈ থাকে বৰফেৰে চব বগা হৈ থাকে কিন্তু এতিয়া বৰ্তমান ইয়াত নাই ওপৰতে আছে যোনটো মই দেখালোঁ তো সেয়া আৰু ইয়াৰ লোকেল মানুহ এনেকৈ ঘৰ বান্ধি এনেকৈ মানে থাকে আৰু জোতা লৈ লোৱা কাৰণ কিয় জানেনে মানে কেছটো কি আমি জোতা ল'ব লাগিব কাৰণ তাত মানে বহুত বৰফ হৈছেতো ভৰি দিয়াৰ লগে লগে মানে ভৰি বৰফত ইমান সোমাই যাব পেঞ্চিল লেতেৰা হৈ যাব ন আৰু মানে জোতা ভিজি যাব সেইকাৰণে মানে এই বুটছ দেখাই কিतना হে 100 হে না এইটো 100 এইটো এনেকুৱা বুটছ লৈ ল'লে বেছি ভাল হ'ব এই বুট চুজ গুলিবাৰক নাই আগত পাহাৰখন চাওকচোন পাহাৰ গোটেই বগা হৈ আছে মানে মই নাথুলাত গৈ থকা যেন ফিলেই হোৱা নাই এনেকুৱা লাগিছে মানে ছুইজাৰলেণ্ডতে আছোঁ নেকি চাওক এইখন পাহাৰখন চাওক মানে বেলেগ ফিল কিন্তু গুৱাহাটী যাব মন আছে নে নাই আৰু গুৱাহাটী যাব মন নাই এটা চবে মাটি চাটি কোনোবা কিনি লয় এটা থাক চাওক কি ফিল ৱাও দিছ ইজ সিকিম বৰফ চাওক গোটেই বৰফ গোটেই আইচ কিবা মানে চাবোনৰ ফেন যেন লাগে প্ৰথমবাৰ দেখি আছো ন মানে অলপ বেলেগ ধৰণৰ ফিল পাইছে বেলেগ এক্সাইটমেণ্ট চাওক এই আগত চাওক এইয়া ৱাও কিবা এই চাবোনৰ ফেন যেন লাগে চেম্পু গা ধুই পাছত যদি চুলি ধোৱাৰ পিছত ফেন ওলায়
এই ফেন যেন লাগি আছে বিদ্যা কৈ আছোঁ এই ফিলটো আৰু এই ভাইবটো একদম ওৱান টাইম এক্সপিৰিয়েঞ্চ যোনে প্ৰথমবাৰ এক্সপিৰিয়েঞ্চ কৰিছে ন তেওঁহে গম পাব কেনেকুৱা এটা ফিল প্ৰথমবাৰ এনেকৈ বৰফ চাৰিওফালে আশে পাশে ৰাইট লেফ্ট ওপৰ তলত চবফালে বৰফ দেখি আছোঁ মানে বেলেগ কিবা লাগি আছে বাকীবোৰেতো হাল্লা কৰি উৎপাত লগাই দিছে মই বাৰু অলপ আছোঁ বৰ্তমান মানে জমাই থৈছোঁ এক্সাইটমেণ্টটো ইমান এটা কৰা নাই তো সেয়াই আৰু চাওক ৰাস্তা মানে সঁচাকৈ মই আছোঁ নে ছিকিমত আছোঁ নে বেলেগ ক'ৰবাত জগতত আছোঁ একদম মানে কনফিউজ আজিৰ এই বিশেষ দিনটোৰ কাৰণে এই ভিউটোৰ কাৰণে মই 2 মাহ ধৰি ইমান মানে প্লেন কৰি আছোঁ চবকে গোটাই আছোঁ চবকে মানে গোটেই আইটিনেৰি বুজাই আছোঁ যে এনেকৈ যাম এনেকৈ যাম ফাইনেলি মানে মোৰ প্লেন ছাকচেছফুল আৰু লগতে মানে ইয়াত চশমা পিন্ধাটো একদমেই মেণ্ডেটৰী কাৰণ কিয় যোনবোৰ মানে বৰফৰ ৰিফ্লেকশ্যন ৰ'দৰ পোহৰৰ পৰা যোনটো ৰিফ্লেকশ্যন পৰে সেই ৰিফ্লেকশ্যনে চকুৰ কাৰণে অলপ দিগদাৰ দিয়ে মানে সেইকাৰণে আৰু চশমা পিন্ধা একদম মেণ্ডেটৰী এটা কথা কিন্তু ইয়াত থকা ইণ্ডিয়ান চলজাৰ্ছবোৰক কিন্তু ফুল চেলুট দিব লাগিব 12 মাহে 24 ঘণ্টাই এই মদ ঠাণ্ডাত এনেকৈ থাকে নিজৰ দেশৰ বাবে ঘৰৰ পৰা বহু দূৰত এই ঠাণ্ডাত চেলুট সঁচাকৈ ফুল চেলুট আৰু এইফালে এইবোৰ দেখিছে গোটেই সেইবোৰ আৰ্মি কেম্প হয় ৰাতি আৰ্মিবোৰ ইয়াত থাকে গোটেই আৰ্মি কেম্প মানে বৰফৰ মাজত ন মানে তেনেকৈ ছাৰ্ভাইভ কৰি আছে যে তেওঁলোকে সঁচাকৈ দেই মানে মানিছোঁ তেওঁলোকক হেডছ অফ টু দেম আমি বৰ্তমান যোনটো ৰাস্তাৰে গৈ আছোঁ এইটো একচুৱেলি 2 ৱে হয় মানে এক চাইডে মানে বৰফেৰে ঢাক খাই গৈছেতো বৰফে গোটেই কাভাৰ কৰি দিছে সেইকাৰণে এইটো 1 ৱে যেন লাগি আছে কিন্তু বহুত চাইড গাড়ী অহা যোৱা কৰে আৰু এই ৰাস্তাটো চিল্ক ৰোড বুলি কোৱা হয় কাৰণ এটা সময়ত মানে ইণ্ডিয়া আৰু টিবেটৰ মাজত যোনবোৰ ট্ৰেড হৈছিল সেই ট্ৰেডবোৰ এই ৰাস্তাটোতে হৈছিল বেলেগ একো মানে বেলেগ ৰাস্তা নাছিল এই ৰাস্তাটোতে মানে ট্ৰেডিং হৈছিল সেইকাৰণে মানে এইটো চিল্ক ৰোড বুলি কোৱা হয় তো ফাইনেলি পাই গ'লোঁ আৰম্ভণি বাপৰে প্ৰথমতে নামিয়ে বৰফ প্ৰথমতে নামিয়ে বৰফ বহুত কিবা লাগিছে একদম চব চাৰিওফালে বৰফ দিছ ইজ দ্য জাইণ্ট নাথুলা পাছ মানুহ ভৰ্তি গোটেই বগা হৈছে চাৰিওফালে ৱাহ মই বেছি নবখোধে বেছি নবখো কাৰণ অক্সিজেন লেভেল বহুত হেৰি হৈ যায় চব এইবোৰ বৰফ সঁচা কথা ক'ব গ'লে মোৰ মানে গাড়ীত প্ৰব্লেম হৈ আছিল অলপ হোৱাত কিন্তু ইয়াত ইমান এটা প্ৰব্লেম হোৱা নাই অলপ বতাহ মাৰি আছে তো সেয়াই আৰু তো চব এয়া বৰফ মই মানে হাতত এই মানে গ্লভছৰ ওপৰত পিন্ধি আছোঁ অলপ দেৰিকৈ মানে গ্লভছখন খুলিম অলপ টাইমৰ কাৰণে তো সেয়াই আৰু মানুহ চাক তলত গৈ আছে একদম মই যাওঁ ৰ'ব এইফালেদি আৰু ইয়াত মানে ৰখা টাইমিং অকল আধা ঘণ্টা আধা ঘণ্টাত ইয়াত যি কৰা ভিডিঅ' বনোৱা ফটো মাৰা যি কৰা খালি আধা ঘণ্টা ৰখিব দিয়ে ইয়াত এটা বস্তু চাওক মোৰ ভৰি চাওক সোমাই গৈছে ভৰি সোমাই যায় একদম এই অৱস্থা হৈছে গাইজ কেনেকুৱা বেলেগ এক্সপিৰিয়েঞ্চ এইফালে বাৰু যাব নিদিয়ে আমাক মানে এইফালে বেছি দূৰত যাব নিদিয়ে সেইকাৰণে এইখিনিতে থাকোঁ এইখিনিতে আমি মানে খেলা ধূলা কৰোঁ আৰু আপোনালোকে আহিলেও এই মানে কৰ্ফুৰ লৈ আহিব কাৰণ অক্সিজেন লেভেল বহুত কম ন কৰ্ফুৰ শুঙি থাকিলে হেল্প হ'ব আৰু ইয়াতে অলপ ফিল লওঁ ৰ'ব অলপ ভৰি চৰি সোমাই গৈছে একদম মোৰ বেলেগ মজা লাগি আছে সেই ওপৰলৈ বা কিমান ওপৰত একদম বৰ্ডাৰ্ছবোৰত মানে চলজাৰ্ছবোৰ আছে তাহাঁতৰ কিমান কষ্ট হয় ইয়াত ভাবকচোন এবাৰ মই ইয়াত আহি মানে পাগলা গৈছোঁ সঁচাকৈ মোৰ মানে লাইফত 2টা বস্তু মন আছে এটা হ'ল সাগৰৰ পাৰ এটা হ'ল বৰফটো ফুলফিল হ'ল আজি সাগৰৰ পাৰৰ পিছত হ'ব বাৰু বেলেগ কিবা লাগি আছে বৰফৰ মাজত বহুত সময় সোমাই থাকিলোঁ মানে পেঞ্চিল গোটেই ভিজি গৈছে এতিয়া বলক মানে এই ইণ্ডিয়া চাইনা বৰ্ডাৰটো যোনটো নাথুলাৰ মেইন বস্তু তাত যাওঁ বলক নাথুলাৰ মেইন বস্তু হয় মানে এই বস্তুটো মানে ফটো উঠাৰ কাৰণে মানে চবেই হুৰা দুৰা লগাই আছে পটাপট টাইম নাই ন পটাপট মানে আধা ঘণ্টা টাইম দিয়ে পটাপট যোনে পটাপট পাৰে সেনেকৈ ফটো উঠি আছে মানে আৰু ইফালে মানে এতিয়া ওপৰত যাম আমি আৰু মানে সেয়াই আৰু লগতে ইয়াত আপোনালোকে এনেকৈ গ্লভছ অক্সিজেন গোটেইখিনি পাই যাব চকলেট গোটেই আছে অক্সিজেন টেংক দিদি অক্সিজেন টেংক কিতনা হে দাম 550 অক্সিজেন টেংক পাই কাৰোবাৰ যদি প্ৰব্লেম হয় তেনেকুৱা কেপ চেপ চব যোগাৰখিনি গোটেইখিনি আছে আৰু এইফালে দাদাহঁত আপুনি ক'ৰ পৰা আহিছে অসমে মানে আহিলে ভাল লাগে মানে কিমান দিন ল'বা আজি আহিছে কেনেকুৱা পাইছে বেলেগ ফিল ন মানে একদম আজি একদম যোৱাকালি তাকে যোৱাকালি পাৰ্মিশ্যন দিয়া নাছিলে ফেমিলিৰ লগত আহিছে আচ্ছা ভাল লাগিছে ন আপোনালোকৰ আচ্ছা তোমাৰ নামটো হাৰ্ষ কীৰ্তন আচ্ছা নাইচ ঠিক আছে এনজয় কৰক ঠিক আছে মানে বৰফখিনি ইমান শ্লিপাৰী নহয় মানে পিছল খাই যায় সেইকাৰণে এইটো চাইডে যাব মানা কৰিছে মানে আৰ্মিখিনিয়ে এই যোনখিনি মানে এই কেঁচা হৈ আছে আৰু সেইখিনি মানে যাব গৈছে ভৰি সোমাই যায় একদম তাতকৈ বেষ্ট উপায় এই কেঁচাখিনি দি যাওঁ মানে আনকি ভৰিখন সোমাই গ'লেও মানে কণ্ট্ৰলত থাকিব সেইফালে বহুত শ্লিপ হয় ভিতৰৰ ফালে বহুত শ্লিপ হয় লাহে গৈ আছোঁ মোৰ অৱস্থা চাওকচোন জোতা ক'ত সোমাই আছে জোতাটো বাদেই দিয়ক মোৰ পেণ্ট চেণ্ট ভিজি অৱস্থা নাই একদম অৱস্থা নাই ধুনীয়া ফ্লেগ লগোৱা আছে ইয়াত মানুহবোৰ গৈ আছে
কিন্তু ওপৰলৈকে যাম ৰ'ব কোনো নাই অপূৰ্ব পিপি পিকু কোনো নাই আৰু এই পইণ্টটোত বৰ্তমান অট'মেটিকেলি মানে টাইম চেঞ্জ হৈ যায় একদম চাইনা টাইম আহি যায় ইণ্ডিয়ান টাইম নহয় দেই চাইনা টাইম তো এতিয়া ওপৰৰ ফালে গৈ আছোঁ মই একদম উঠিব পৰা নাই ভৰিখন সোমাই গৈছে আঁঠু কাঢ়ি কাঢ়ি গৈ আছোঁ চচমাযোৰ পিন্ধি লওঁ আঁঠু কাঢ়ি কাঢ়ি গৈ আছোঁ উঠিলোঁ দিয়া অলপ দৌৰিব চেষ্টা কৰিম উৰি যাম চাব সঁচাকৈ দেই জুবিনদাৰ ইয়াত যদি জুবিনদাৰ গান নাগাওঁ কথাটো বহুত বেয়া হ'ব ৰাতিপুৱা ক'লা চুলিত ৰঙা ৰ'দ পৰে চকুৰ আগৰ কুঁৱলীবোৰ ভয়ত উৰা মাৰে জাগি উঠা মানুহে হেজাৰ চিঞৰ মাৰে তাতে থেকা লাগি হেজাৰ পাহাৰ ভাঙি পৰে মানৱ সাগৰৰ কোলাহল শুনো নতুন চিঞৰটিৰ প্ৰতিধ্বনি শুনো মোৰ গাঁৱৰে সীমাৰে পাহাৰৰ সিপাৰৰ হেজাৰ চিঞৰটিৰ প্ৰতিধ্বনি শুনো মানে ৰচি টানা আছে লাহে লাহে ধৰি থৈ যাব লাগিব নহ'লে শ্লিপ খালে চেচ হাত ভৰি চব ভাঙা যাব হাত ভৰি বৰ্তমান কিন্তু মই আমাৰ 14 জনৰ ভিতৰত একদম অকলে আছোঁ কমপ্লিটলি মানে নিজে নিজৰ ফিলটো লৈ আছোঁ ইয়াত তো ফাইনেলি বৰফৰ মাজেৰে চুচুৰি বাগৰি আহি পালোঁ দিয়ক চাইনা বৰ্ডাৰ মোৰ লগত কোনো নাই চব সেই তলত আছে মই অকলে আহি পাইছোঁ চাইনা বৰ্ডাৰ তো এইফালে গোটেই মানে সেইটো চাইনা বৰ্ডাৰ ফাৰ্ষ্ট টাইম এবাৰ চাইনা বৰ্ডাৰত আহিছোঁ আৰু মানে ইয়াৰে মানুহৰ মানে চেঞ্চৰ লাগি থাকে এটা মানে ইয়াৰে ভাষা কোনো মানে তাৰ ভাষা একো মানে বেয়াকৈ ক'ব নালাগে কাৰণ চেঞ্চৰ এটা লাগি থাকে যেনেকুৱা ভাষা কওক যি কওক তাহাঁতে বুজি পায় সেইকাৰণে আপোনালোকে আহিলেও একো মানে স্লেং ৱৰ্ড যেনেকুৱা ইউজ নকৰিব বেয়াকৈ নক'ব কাৰণ মানে সিহঁতে বুজি পালে কথাটো বেয়া হয় তলত গৈ আছোঁ মানে ওপৰৰ ফালে মানে বেছি সময় ৰ'ব নিদিয়ে কাৰণ পৰিলোঁ তো বেছি সময় ৰ'ব নিদিয়ে কাৰণ মানে বহুত শ্লিপাৰী হয় আৰু মানে বহুত ঠাণ্ডাটো হাই অল্টিটিউড সেইকাৰণে বেছি সময় থাকিব নিদিয়ে জাষ্ট 5 মিনিটমান থাকিব দিয়ে আৰু ওপৰত চাকৰলৈকে তালৈকে চাওকচোন আৰ্মিবোৰ জোৱানবোৰ তালৈকে থাকে কোনটো এটা লেভেলত মানে সিহঁতৰ কাৰেজ সঁচাই চেলুট টু দ'জ চলজাৰ্ছ একদম আৰু মোৰ এই জোতাযোৰ অলপ শ্লিপ হয় বাৰু কিন্তু একো নাই চলি গৈছোঁ কেনেকৈ বৰফবিলাক একদম হোল্ড কৰিব নোৱাৰিছোঁ বৰফবিলাক চাওক কেনেকৈ পৰি আছে কেনেকৈ টোপনিবিলাক কেনেকৈ ফ্ৰজ হৈ আছে একদম মই এইটো গ্ৰুপত আহিলোঁ বহুত মানে ঘূৰি চশমা বাদ দিয়ে চাওক চশমা এটা পিন্ধে মোৰ চশমা যদি পিন্ধাই দিওঁ ধুনীয়া এটা মানে ষ্ট্ৰাকচাৰ বনাইছে চাওঁ ধুনীয়া বনাইছে আৰু এইফালে লিপিকাই বনাইছে ধুনীয়া এইবিলাক কনচেপ্ট ভাল লাগে দেই তোমাৰ চশমা দিব লাগিছিল হৈ গ'ল শান্তি নে নাথুলা দেখিলা তো গোটেই হৈ গ'ল নাথুলা চালোঁ বহুত সুন্দৰ লাগিল কেনেকুৱা লাগিল তোমালোকৰ দিছ ইজ মাই গ্ৰুপ তো এতিয়া ইয়াৰ পৰা ওলাই দিওঁ তো অৱশেষত কি ক'বা জয় জুবিন দা তো এতিয়া আমি গাড়ীলৈকে নামি আহিলোঁ আৰু দিছ ইজ দ্য ভিউ চাওক একো দেখাই নাপায় আৰু আমাক আধা ঘণ্টা থাকিব দিছিল কিন্তু আমাৰ লাগিছে 1.5 ঘণ্টা একো নকয় বাৰু তাতে মানে যিহেতু টুৰিষ্ট প্লেচ ন মানুহটো থাকিব ন টাইম স্পেণ্ড কৰিব আহিছে ইয়াত এনজয় কৰিব আহিছে তো সেইকাৰণে মানে ইমান প্ৰব্লেম নিদিয়ে আধা ঘণ্টা বুলি কয়হে এনে কিন্তু 1.5 ঘণ্টা থাকিব পাৰে ধুনীয়াকৈ এনজয় কৰি যাব পাৰে তো আমি মানে এতিয়া তাৰ পৰা ওলাই এতিয়া তললৈকে গৈছোঁ তলত আমি চাংগু লেক চাম এতিয়া একদম ধুনীয়া এখন লেক একদম নেচাৰেল লেক গৰম উঠি যায় বুট চুট টুপি চুপি ইমান মাথা মাৰিব নালাগে গাড়ীৰ পৰা নামিলোঁ আৰু এতিয়া আমি চাংগু লেক চাব পাইছোঁ আৰু এইবিলাক ইয়াক চাওক ইয়াক চকুকেইটা দেখিলে ভয় লাগি যায় একদম এইবিলাক ইয়াক কপি লাহে যোৱা লাহে তো মানে চাওক সেইবিলাক চব ইয়াকত কিমান লয় নাজানো বাৰু তথাপিতো আমি একদম পাৰলৈকে আহিছোঁ চাওক দিছ ইজ চাংগু লেক এইটো মানে একমাত্ৰ গ্লেচিয়াৰ লেক হয় মানে এই বৰফেৰে হেৰি বনোৱা গ্লেচিয়াৰ লেক হয় এইটো কি ঠাণ্ডা বৰ্তমানটো পানী আছে কিন্তু কিছুদিনৰ লগত মানে পুৰা আইচ হৈ আছিল ছিকিমৰ এই যে বিখ্যাত চাংগু লেকটো এই চাংগু লেকৰ এটা ৰহস্য এটা আছে মানে কেনেকৈ এই চাংগু লেকটোৰ সৃষ্টি হ'ল সেই আৰু এটা কাহিনী আছে সেইটো বাৰু কম বাৰু এই চাওক ওচৰতে মানে এটা শিৱ মন্দিৰ এটা আছে তেনেকুৱা আৰু পৰিৱেশটো এতিয়া এটা মানে বিশেষ বস্তু এটা মানে আনবক্সিং কৰোঁ ৰ'ব আমি যে গামোচা এখন আনিছিলোঁ এই গামোচাখন এখন বিশেষ গামোচা সেই ট্ৰিপৰ আৰম্ভণিৰ পৰাই মানে মই মাথা মাৰি হেৰি কৰিছোঁ এইখনত এটা বিশেষ গামোচা হয় এতিয়া মই কৈ আছোঁ কি আছে এইখনত চাওক দিছ ইজ জয় জুবিন দা চাওক আৰু আগৰ ভিডিঅ' যদি আপোনালোকে চাইছে তেতিয়াহ'লে গম পাব যে এই গামোচাখনৰ আঁৰত ইমান ধুনীয়াকৈ গামোচাখন বনাই দিছে পপিয়ে বনাই দিছে
থেংক ইউ ছ' মাছ থেংক ইউ ছ' মাছ বহুত ধুনীয়া মানে হেৰি কৰিছা বনাই দিছা ভাল লাগিছে এতিয়া ফটো চটো উঠা নেকি উঠিব লাগিব ইয়াকবোৰ দেখিছে ইয়াকবোৰত মানে কি আপোনালোকে ৰাইড কৰিব পাৰে বা বহি ফটো উঠিব পাৰে মানে ৰাইড কৰিলে মানে 650 লয় মানে তো দূৰলৈকে গ'লে বেছি লয় তাতকৈ 1000 1200 তেনেকৈ লয় আৰু যদি বহি ফটো মাৰে তেতিয়াহ'লে 100 টকা লয় এতিয়া মই মানে চাংগু লেকৰ মানে মেইন কাহিনীটো কৈ আছোঁ মানে ইয়াত এজনী আগতে বহুত বছৰ আগত ইয়াত ছোৱালী এজনী আছিল ঠিক আছে এই ছোৱালীজনী তাত এটা ইয়াক এটা আছিল মানে ইয়াৰে মানুহে আগতে মানে আমাৰ যেনেকৈ গৰু ছাগলী মানে পুহো তেনেকৈ ইয়াক এটা পুহিছিল ঠিক আছে তো সেই ছোৱালীজনী এদিন ৰাতি এটা সপোন দেখিলে যে তই এটা কাম কৰিবি মানে সপোনতে দেখিলে যে তই এই ৰাতিৰ ভিতৰতে তোৰ এৰিয়াখিনি খালী কৰি দে আৰু যিমান ইয়াক আছে বা যিখিনি মানে মানুহ আছে চবকে কৈ দিয়ে যে এক ৰাতিৰ ভিতৰত নেক্সট মৰ্ণিং ইয়াত এখন মানে বিশাল লেক হৈ যাব লেকত কনভাৰ্ট হৈ যাব তো তাই সপোনত মানে সেই সপোনটো দেখি চক খাই গ'ল যে কি সপোন দেখিলোঁ এইটো তাৰপিছত ভয়তে তাই মানে আশে পাশে যিখিনি মানুহ আছিল মানুহখিনিক এলাৰ্ট কৰি দিলে যে হেৰি সপোনটো এনেকুৱা দেখিছোঁ অমুক ইয়াত এখন ৰাতিপুৱালৈকে এখন বিশাল মানে লেক এখন কনভাৰ্ট হৈ যাব তাৰপিছত কোনো বিশ্বাস কৰা নাই যে কি সপোন দিছে সপোনে কোনো পাত্তা চাত্তা দিয়া নাই আৰু ইমান বিশ্বাস কৰা নাই এইবিলাক অন্ধবিশ্বাস বুলি ভাবিছিল তাৰপিছত কি হ'ল নেক্সট মৰ্ণিং তাই যিহেতু নিজে সপোন দেখিছে তো সেই সপোনটো মানে তাই কি কৰিলে বেলেগে যিটো নামানে তাই ভয় খাই গ'ল ন বেয়াকৈ তো সেই ভয়ৰ ফলত মানে তাই সেই ৰাতিতে মানে সেই ইয়াকটো আৰু মানে তাই নিজে মানে শ্বিফ্ট হৈ গ'ল বেলেগ জেগাত যে মানে যিমান সপোন এটা দেখিছোঁ কি বা হয় তাই আৰু মানে বেছি ভয় ভাৱ খাই হৈ গ'ল তাৰপিছত ছোৱালীজনীয়ে মানে ৰাতিপুৱা উঠি দেখিলে যে এই এৰিয়াটো কমপ্লিটলি এটা লেকত কনভাৰ্ট হৈ গৈছে তেতিয়াৰ পৰাই এই লেকটোৰ নাম চাংগু ৰাখি দিলে যোনটো সেই ছোৱালীজনীৰ নাম আছিল চাংগু পটাপট গাড়ীত উঠি দিলোঁ কাৰণ মানে কৈছে যে বতৰ একদম বেয়া আগত মানে চিটুৱেশ্যন অলপ বেয়া হ'ব পাৰে সেইকাৰণে মানে ভিডিঅ'টো মানে আধৰুৱা হয় নেকি অঁ মানে ভিডিঅ'টো মানে আধৰুৱাকৈ মানে কমপ্লিট নকৰাকৈ মানে উঠি দিবলগীয়া হ'ল তো আমাৰ এই বিশাল ট্ৰিপটো সেই সহ অৱস্থা চবেই ঠিকে আছোঁ কিন্তু এই মালটো মানে বেমাৰী এটা লৈ আহিছিলোঁ আৰু মানে কেইবাৰ যে বমি কৰিছে নহয় তো বৰ্তমান আমি এনে মেগী লৈ লৈছোঁ পিছত বাৰু ভাত চাত খাম আৰু এইফালে আমাৰ বেমাৰী ভাল পাইছা কি বাবা এতিয়া ঠিক আছে আৰু আহিবা একপাক গৈ নাথলৈ গৈ আহিব একপাক ব'লা মই অকলে বেমাৰী কি কৰা যায় আমি দেখুৱা নাই ভিডিঅ'ত গম নাপায় কি ৰূপ দেখাইছে গাড়ী ড্ৰাইভাৰ পাগলা আহিছে ছিকিমত খাই আছো লগত জুবিনদাৰ ৰৈ পিনালে খোৱা ফিল লোৱা মেগীৰ ফিল লোৱা জুবিনদাৰ ফিল লোৱা ফাইনেলি আমি পাই গ'লো গেংটক বহুত কষ্ট হ'ল বাৰু মানে কি বহিবি কঁকাল চকাল অৱস্থা হৈ গৈছে আৰু কেইটা মানে বমিও কৰিল ধাৰাসাৰ বমিৰ কাৰোবাৰ গা বেয়া হ'ল তেনেকৈ আৰু বাট আই এম ফিট একো খোৱা নাই মানে চব ঠিক আছিল এতিয়া মানে কি কোনফালে যাব লাগে এতিয়া গেংটকত যাম ডাইৰেক্ট গেংটক ঘূৰি শুনি ৰুমত ডাইৰেক্ট এতিয়া অলপ লাহে লাহে খোজকাঢ়ি গৈ থাকা আৰু অলপ নাজাৰা চাজাৰা চাই আৰু মানে কি ভাল লাগিল বহুত আৰু আমাৰ মানে কি নাথুলা যোৱাৰ পিছত মানে চবৰে অৱস্থা বেয়া হৈছে কোনোবাই বমি কৰিছে উৎপলতো 3-4বাৰ বমি কৰিছে একদম অৱস্থা নাই বেমাৰী তাৰপিছত ছোৱালীকেইজনীও অলপ গা বেয়া হৈছে অপূৰ্বৰ জিন্দা আৰু মই জিন্দা আছোঁ মানে তেনেকুৱা আৰু মানে চাংগুলেকত কৈছিল চাংগুলেকত বেছি সময় ৰ'ব নিদিলে কাৰণ মানে ৱেডাৰ বহুত বেয়া হৈ গৈছিল ন আৰু ৱেডাৰ বেয়া হ'লে ট্ৰেফিক জাম হয় লগতে বহুত সময় লাগি গ'লে হয় মানে কাৰণ কুঁৱলী হৈ গৈছে আৰু একো দেখা নাপায় ড্ৰাইভাৰৰ কাৰণে দিগদাৰ আৰু সেয়াই আৰু মানে তেনেকৈ ভালে আহি পালোঁ চালোঁ ভাল লাগিল আৰু যোনটো 3টা লোকেশ্যনৰ কথা কৈছিলোঁ বাবা মন্দিৰ যোৱা কথা কিন্তু বাবা মন্দিৰত মানে কি সেই স্কেমটো হ'ল মানে আমি যাব নোৱাৰিলোঁ গা চা বেয়া হৈ গ'ল সেইকাৰণে বিশেষকৈ তেনেকুৱা ইমানো নাছিল বাবা মন্দিৰত সেইকাৰণে নগ'লোঁ আৰু যিহেতু মানে মই মন্দিৰ যাব নাপায় ন সেইকাৰণে নগ'লোৱে তো সেয়াই তো ইয়াতে ভিডিঅ'টো শেষ কৰোঁ কেনেকুৱা পালে জনাব বহুত ভাল লাগিল গোটেইকেইটাই আমি বহুত এনজয় কৰিলোঁ কালি আৰু ডাইৰেক্ট ঘৰমুৱা হ'ম আৰু তো ইয়াতে ভিডিঅ'টো শেষ কৰোঁ কেনেকুৱা পালে জনাব অৱশেষত শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় পইচা ঘূৰি আহিব কিন্তু সময় ঘূৰি নাহে অৱশেষত বাই